ধৰ্ষণ কৰাটো একে চিৰসত্য কথা, কাৰণ তেওঁ গোটেই কাপোৰ কানি চবতে তেজ লাগি আছে। আমি কিমান সুৰক্ষিত, আজি মোৰ ঘৰত মই আৰু মোৰ মানুহজন, আজি ৰাতি যে মই ভালকৈ শুব পাৰিম সেইটো মোক কোনো গেৰাণ্টি নাই। আৰক্ষী বাদ দিয়ক, আৰক্ষীয়ে একো কৰিবলৈ নোৱাৰে। স্প্ৰে মাৰিছিলে, সেই মানুহজনী গৈ লৈ পেলাই তাত আমাৰ ঢিং থানাত গৈ লৈ পেলাই FIR লিখিব ধৰিছিলে, মানুহজনীক উভতাই পঠিয়াই দিছে। তেতিয়া আমি কিমান সুৰক্ষিত। নমস্কাৰ, অপৰাধনামা ষ্টুডিঅ'ৰ পৰস্মিতা। ঢিঙৰ স্প্ৰে গেঙৰ মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ কৰা হৈছে। মুকছিদুল ইছলাম নামৰ কৰা হৈছে লম্পটক গ্ৰেপ্তাৰ। ঢিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মুকছিদুলক। গ্ৰেপ্তাৰ কৰা হৈছে আন তিনিটাকৈ লম্পট, ইজাজুল হক, আব্দুল কাছেম আৰু আব্দুল কালাম। বৰ্তমানৰ পলাতক শহীদুল ইছলাম আৰু জহিৰুল ইছলাম। বিগত ৩টা মাহে ঢিঙত সন্ত্ৰাস চলাইছিল স্প্ৰে গেঙে। নগৰ ঢিঙত সংঘটিত কৰিছিল ডকাইতি আৰু নাৰী নিৰ্যাতনৰ ঘটনা, আৰু এই ঘটনাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। 2টা দিন পূৰ্বে নিশা ঢিঙৰ এঘৰত লুটপাত চলাই ডকাইতৰ দলে এগৰাকী মহিলাক ধৰ্ষণো কৰে। সংজ্ঞানাশক স্প্ৰে কৰি বৃদ্ধাগৰাকীক অচেতন কৰি প্ৰথমে ডকাইতৰ দলটোৱে লুটপাত কৰে আৰু তাৰ পিছতে অচেতন অৱস্থাত 60 ঊৰ্ধৰ মহিলাক দলবদ্ধ ধৰ্ষণ কৰে। বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত জীৱন মৃত্যুৰে যুঁজিছে ভুক্তভোগী বৃদ্ধাগৰাকীয়ে। আৰু এই ঘটনা পোহৰলৈ অহাৰ পিছতে ঢিঙৰ ডকাইতৰ দলটোৱে কেইবাটাও এনে জঘন্য ঘটনা সংঘটিত কৰাৰ অভিযোগ উঠিছে। বিশেষকৈ ডকাইতৰ দলটোৱে অকলশৰীয়া নাৰীক টাৰ্গেট কৰি আহিছে। সংজ্ঞানাশক স্প্ৰে নে অন্য কিবা প্ৰক্ৰিয়াৰে মহিলাসকলক অচেতন কৰে সেয়া এতিয়াও নিশ্চিত হোৱা নাই। মূলতঃ অকলশৰীয়া মহিলাক অচেতন কৰি প্ৰথমে লুটপাত চলোৱাৰ পিছত ডকাইতৰ দলটোৱে নিৰ্লজ্জভাৱে সংজ্ঞাহীন মহিলাক যৌন নিৰ্যাতন চলায়। তাৰ মাজতে কেইবাগৰাকীও মহিলা বলৎকাৰীৰো বলি হৈছে। শেহতীয়াকৈ 60 বছৰীয়া মহিলাগৰাকী বলৎকাৰ বলি হৈ সংকটজনক অৱস্থাত চিকিৎসাধীন হোৱাৰ পিছতে এনেদৰে নিৰ্যাতনৰ বলি হোৱা বহু মহিলাই মুখ খুলিছে। লক্ষণীয়ভাৱে একে সময়তে পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ তথ্য। যৌন নিৰ্যাতনৰ বলি হোৱা বহু মহিলাই আৰক্ষীক গোচৰ দিবলৈ গৈও বিমুখ হৈ ঘূৰি আহিবলগীয়া হৈছে। এনেদৰে কোনোবাই যদি মুখ লজ্জাৰ বাবে এই কথা প্ৰকাশ কৰা নাছিল, আন কোনোবাই আৰক্ষীৰ ব্যৱহাৰৰ বাবে পুনৰ মুখ খোলাৰ সাহ কৰা নাছিল। ঢিঙৰ এই ঘটনাই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছতে আৰক্ষী তৎপৰ হৈছে। ঢিঙৰ কেইবাখনো গাঁৱত বিগত কেইবা মাহতো 20 ঘৰতকৈ অধিক বাসগৃহত দলটোৱে ডকাইতি কৰাৰ লগতে মহিলাক নিৰ্যাতন চলাই আহিছিল। অধিকাংশৰ ঘৰতে লুটপাটৰ পিছত যুৱতী মহিলাক নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে। একেটা নিশাই সংঘটিত হৈছে 2টাকৈ পৰিয়ালক লুটপাট কৰা স্প্ৰে গেঙৰ ঘটনা। আৰু ডকাইতে বিষাক্ত স্প্ৰে ব্যৱহাৰ কৰাৰ ফলত গুৰুতৰভাৱে অসুস্থ হয় 5জনকৈ লোক। ঢিং আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী কেইবাটাও পৰিয়াল। ইতিমধ্যে ঘটনা সন্দৰ্ভত ঢিং থানাত ভুক্তভোগীয়ে 4টাকৈ গোচৰ ৰুজু কৰিছে। কোৱাটো একে চিৰসত্য কথা, কাৰণ মহিলা হিচাপে গম পাওঁ যে এইটো কিবা এটা কৰিব লাগিব। তেওঁ ঘৰৰ সা-সামগ্ৰী ঘৰৰ সা-সামগ্ৰী মানে গোটেই লণ্ডভণ্ড হৈ আছে, গোটেই বস্তু লৈ গৈছে। তাৰমানে সম্পত্তি যিমান আছিল চব লৈ গৈছে। আৰক্ষী বাদ দিয়ক, আৰক্ষীয়ে একো কৰিবলৈ নোৱাৰে। আৰক্ষীক আপোনালোকে ওচৰৰে মানুহ এগৰাকী এনেকৈ হেৰি কৰিছিলে, স্প্ৰে মাৰিছিলে, সেই মানুহজনী গৈ লৈ পেলাই তাত আমাৰ ঢিং থানাত গৈ লৈ পেলাই FIR লিখিব ধৰিছিলে, মানুহজনীক উভতাই পঠিয়াই দিছে। আহাচোন আহক, আপুনি শুনক, আধা লিখি কাগজ অঁতৰাই দিছে। তেন্তে আমি কিমান সুৰক্ষিত এইটো চবে আৰক্ষীয়ে এইগৰাকী ভালকৈ দেখুৱাই দিয়ক। আমি কিমান সুৰক্ষিত, আজি মোৰ ঘৰত মই আৰু মোৰ মানুহজন, আজি ৰাতি যে মই ভালকৈ শুব পাৰিম সেইটো মোক কোনো গেৰাণ্টি নাই। হয় নে নহয়? নাজানো সেইবিলাক সিহঁতৰ কথা, কিন্তু আমাক সুৰক্ষা লাগে। বেলেগ আমি একো নাজানো, কিন্তু আমাক এতিয়া সুৰক্ষা লাগে। সেইটো কৰিব পাৰিবনে নোৱাৰে? সেইটো মুখ্যমন্ত্ৰীৰ কথা আমি বাদ দিলোঁ। মুখ্যমন্ত্ৰী আৰু এইবিলাক আমি নাজানো ৰাজনীতি সিমান। এইটো মুখ্যমন্ত্ৰীয়ে যি কয় তেওঁৰ কথা, সিমানেই ক'লোঁ। কাৰণ ইয়াত এনেকুৱা কৈছে, বেলেগ জেগাত গৈ লৈ পেলাই তেওঁলোকে যিখিনি মানে উন্নত দেখাব লাগে সেইখিনি কৰি দিছে। গতিকে মুখ্যমন্ত্ৰীয়ে দেখিব যে এইটো ভালকৈ চলাইছে, হয়নে নহয়? কিন্তু আমাক কি কৈছে, ইয়াততো চাবলৈ নাহে, আমি গাঁৱত কেনেকৈ আছোঁ সেইটোতো চাবলৈ নাহে। আজি ৰাতিকৈ মই যে ভালকৈ অকণমান শুম সেইটো মোক কোনো গেৰাণ্টি নাই। ক'ৰ পৰা ওলাইছে আপোনালোকক অনুৰোধ কৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰী ছাৰলৈও অনুৰোধ থাকিল, অনতিপলমে আমাৰ নাৰী নিৰ্যাতনটো বন্ধ কৰক। য'ত স্প্ৰে কৰিছে তাত নাৰী নিৰ্যাতনটো হৈছে। প্ৰত্যেক ঘৰ মানুহতে, তাতে সত্ৰ মাটি, এইখন খলগুৰি সত্ৰ,
এইটো বৰ ডাঙৰ কথা হৈছে। নাৰী নিৰ্যাতনটো আপোনালোকেও জানে, আমিও জানো। অনতি পলমে ইয়াৰ উচিত ব্যৱস্থা কৰিবলৈ মানে ছাৰলৈও মই মুখ্যমন্ত্ৰী ছাৰলৈ অনুৰোধ কৰিছোঁ। চেলাইন এটা দিলে, বেজী দিলে, এই হেৰিও দিছে, অক্সিজেনো দিছে, এনেকৈ চকুকেইটা এনেকৈ মেলে, আকৌ এনেকৈ দিয়ে। বোৱাৰীজনী অকণমান আগত ফোন কৰিছে, মই বোলো তুমি গুচি আহা, মই কাইলৈ গুৱাহাটী গুচি যাম, স্কুল বহিব এতিয়া। তেওঁ তেতিয়া মানে মোক কৈছে আপুনি কালিলৈ থাকক। আমাৰ বস্তু চুৰ হৈছে, কিবা অলংকাৰ চুৰ হৈছে, বাচন বৰ্তন চুৰ হৈছে, আমি কাইলৈ নালাগে পৰহিলৈ কিনি ল'ব পাৰিম। কিন্তু আমাৰ যিটো ইজ্জত লুটিছে, এই ইজ্জতটো আমি কিনিব পাৰিম নেকি? ইজ্জতটো আমি জীৱনৰ কাৰণে কিনিব নোৱাৰিম। সেইখিনি আমাৰ প্ৰশাসনে আমাক সুৰক্ষা দিব লাগে অতি সোনকালে। আপোনালোকৰ কোন আৰক্ষী থানা পৰে? ঢিং আৰক্ষী, এতিয়া খলগুৰি ব্ৰাঞ্চটো খলগুৰিত আছে। একেধৰণৰ ঘটনা ঢিং কান্ধুলিমাৰীত প্ৰথমতে সেইটো ঘটনা হৈছে এজনী বিধৱা মানুহৰ লগত। প্ৰশাসন সচেতন হ'ব লাগে, মানুহখিনি নাৰীখিনিক সুৰক্ষা দিব লাগে অতি সোনকালে। আজি আমাৰ গাভৰু ছোৱালী আছে, আমি গাভৰু ছোৱালী আশাত ঘৰ এৰি থৈ গুচি যাম, কাইলৈ গাভৰু ছোৱালীজনীয়ে মোক এৰি থৈ গুচি যাব, হয়তো মোক লিজ্জত লুটিব, কাইলৈ গাভৰু ছোৱালীজনী লুটি যাব। আমাৰ ঘৰ এৰিবলৈ এতিয়া ভয় হৈছে, আলহী আহিবও ভয় হৈছে। গোটেই ঢিং অঞ্চলতে এটা স্পিৰিচুৱেলৰ উপদ্ৰৱ হৈ আছে। গতিকে এই উপদ্ৰৱটো নাইকিয়া কৰিবৰ কাৰণে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ। আমাৰ মহিলাসকলে কৈছে যে ইয়াতে চুৰটো কৰিছে, লগতে অলপ মানে অপকৰ্ম কৰিছে বুলি কৈছে। য'ত স্প্ৰে কৰিছে তাত নাৰী নিৰ্যাতনটো হৈছে প্ৰত্যেক ঘৰ মানুহতে। তাতে সত্ৰ মাটি, এইখন খলগুৰি সত্ৰ, এইটো বৰ ডাঙৰ কথা হৈছে। নাৰী নিৰ্যাতনটো আপোনালোকেও জানে, আমিও জানো। অনতি পলমে ইয়াৰ উচিত ব্যৱস্থা কৰিবলৈ মানে ছাৰলৈও মই মুখ্যমন্ত্ৰী ছাৰলৈ অনুৰোধ কৰিছোঁ। অপকৰ্ম হৈছে। আমি 4জন ব্যক্তি ইতিমধ্যে এৰেষ্ট কৰা হৈছে, তেওঁলোকৰ পৰা ৰিকভাৰীও কৰা হৈছে, স্প্ৰেও আমি পাইছোঁ। কিন্তু এতিয়া তেওঁলোকেতো জেলতে আছে। মই আজিও ৰাতিপুৱাই খবৰ কৰিছোঁ, যেতিয়া খবৰটো পালোঁ যে জেলতে আছে। কিন্তু এতিয়া হয়তো নতুন গেং কোনোবা ফৰ্ম কৰিব পাৰে, তাৰ কাৰণে আমি আকৌ নতুনকৈ তদন্ত কৰিব লাগিব। যি তিনিজনক ধৰিছিলে তেওঁলোকৰ স্বীকাৰোক্তি কিবা পাইছিল নেকি যে আচলতে বাহিৰৰ পৰা ধৰা হৈছে? আৰু এজন ব্যক্তি ইয়াত জড়িত আছে, আৰু এজন ব্যক্তি জড়িত আছে এইটো কেছত। আমি সেইজনক ধৰিব পৰা নাই, তেওঁ ইয়াৰে নহয়, ৰূপহীহাটৰ হয়। গতিকে তেওঁক ধৰিলে আৰু যদি কিবা তেওঁৰ লগত আৰু কিবা নতুন গেং আছে তেতিয়া আমি গম পাম। আপোনালোকে যিকেইজন ব্যক্তি ধৰিছিলে, যিকেইজন চুৰ সন্দেহ কৰি আপোনালোকে কৰায়ত্ব কৰিছিলে, সেইকেইজন কিন্তু ঢিঙৰ দাঁতিকাষৰীয়া অঞ্চলৰ নহয়, জুৰিয়াৰ হয়। মই এইমাত্ৰ ক'লোঁ আপোনাক যে যিজন মেইন কিংপিং আছিলে ইয়াৰে গোটেই বস্তুটো যিটো মানে গেছটো বনায়, সেইজন ৰূপহীহাটৰ হয়। গতিকে ইয়াতে আহি পেলাই কৰা, তাত নকৰিব পাৰে, হয়তো ঢিঙত আহি পেলাই কৰিছে। গতিকে সেইজন ধৰিব পাৰিলে আৰু যদি কিবা গেং আছে আমি গম পাম। খলগুৰিত যিটো ঘটনা হৈছে, নিচেই কাষতে এটা আউটপোষ্ট আছে, তাৰপিছতো পেট্ৰলিঙৰ ব্যৱস্থা নাথাকে নেকি? যিদিনাখন কালি ঘটনা হৈছে, ৰাতি 3টা বজালৈকে আমাৰ পেট্ৰলিঙো আছিলে, VDP মানুহে পেট্ৰলিঙো পাইছে। আৰু VDP মানুহে এইটোৱে তথ্য দিছিলে যে গুলজাৰ হুছেইন, যিজন আমি কালি উঠাই আনিছোঁ, তেওঁ ৰাতি 3:30 বজাত তাতে সন্দেহজনক অৱস্থাত ঘূৰি ফুৰা দেখা পাইছে। গতিকে VDPয়ে ইনফৰ্মেশ্যনতে আমি গুলজাৰ হুছেইনক আইডেণ্টিফাই কৰিবলৈ সক্ষম হৈছোঁ। নহ'লে যিজন মহিলা ভুক্তভোগী, তেওঁ আমাক তথ্য একো দিব পৰা নাই, কাৰণ তেওঁ নিজে অসুস্থ হৈ আছে। আৰু এখন খবৰ আগবঢ়াইছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক পাপৰি বৰাৰ এক ৰিপৰ্ট। আৰু আছো আমি ঢিং আৰক্ষী থানাৰ সন্মুখত আছো। এই ঢিং আৰক্ষীৰ বিৰুদ্ধে বহু অভিযোগ আছিলে। নিউজ 18 বিগ ইম্পেক্ট এই মুহূৰ্তত আটাইখিনি বেটেলিয়ান যিটো ট্ৰুপ আছিলে, আটাইকে ইতিমধ্যে শাস্তিমূলকভাৱে বদলি কৰা হৈছে। কালি যিটো ঘটনা সংঘটিত হ'ল, কালি নহয় আচলতে মঙলবাৰে সেই ঘটনাটো সংঘটিত হৈছিলে। এগৰাকী বৃদ্ধাক ধৰ্ষণ কাণ্ড সংঘটিত হৈছিলে নৃশংসভাৱে। তাৰ পিছত আমি আকৌ কৈছো যে নিউজ 18 বিগ ইম্পেক্ট এই মুহূৰ্তত তেওঁলোকক শাস্তিমূলকভাৱে বদলি কৰা হৈছে। জেললৈ অৰ্থাৎ জেলত তেওঁলোকৰ ডিউটি দিয়া হৈছে। অচি গৰাকীকো ইতিমধ্যে বদলি কৰা হৈছে বুলি জানিব পৰা গৈছে। সবিশেষ আমাক নিৰুৎপলে জনাব, যিহেতু আৰক্ষীৰ ভিতৰ চৰাৰ বিগ ব্ৰেকিং নিউজ। আমি কেইটামান খবৰ আছে আৰু এইখিনিতে আকৌ এবাৰ উল্লেখ কৰিম, অকণমান আমি চাই দিওঁ। নিৰুৎপল, আৰক্ষীৰ গাড়ী আহি আছে আৰু এয়া হৈছে যে তেওঁলোকে সময়মতে ডিউটি নকৰা বা তেওঁলোকৰ যিখিনি দায়িত্ব কৰ্তব্য আছিল সেইখিনি সুকলমে পালন নকৰাৰ ফলতে এইসকল লোকে ভয় সংশয়ৰ মাজেৰে এতিয়া সময় পাৰ কৰিবলগীয়া হৈছে। বিগ ইম্পেক্ট আমাৰ এক প্ৰকাৰ ক'বলৈ গ'লে। নিউজ 18ৰ যি বাতৰি, সেই বাতৰিৰ পিছতে বৰ্তমান আমাৰ হাতত যি খবৰ আহিছে, এতিয়া মুকছিদুল ইছলাম, যিটো মূল কালপ্ৰিট, যিটো মেইন কালপ্ৰিট বুলি কোৱা হয় স্প্ৰে গেঙৰ, মুকছিদুল ইছলামক যি নতুনকৈ যিগৰাকী আৰক্ষী ভাৰতৰ বিষয়ে যি যোগদান কৰিছে অদিত বড়োৱে ইতিমধ্যে তেওঁক গ্ৰেপ্তাৰ কৰিছে। তেওঁৰ লগতে আৰু 3জন এই গেংটোৰ ইজাজুল ইছলাম
আব্দুল কাছেম আৰু আব্দুল কালাম এই 4জন সদস্যক ইতিমধ্যে স্প্ৰে গেঙৰ গ্ৰেপ্তাৰ কৰা হৈছে গ্ৰেপ্তাৰ কৰিছে যোৱা নিশাই অৰ্থাৎ আৰক্ষীয়ে নিউজ 18ৰ বাতৰিৰ পিছত সাৰ পাইছে আৰু 4জনক গ্ৰেপ্তাৰ কৰিছে আৰু লগতে পলায়ন কৰিছে বৰ্তমান পলাতক হৈছে শহীদুল ইছলাম আৰু জহিৰুল ইছলাম এই দুজনৰ সন্ধানত আৰক্ষীৰ অভিযান অব্যাহত আছে আৰু ইতিমধ্যে নিউজ 18ৰ বাতৰিৰ পিছতেই যিগৰাকী ইয়াৰ ভাৰপ্ৰাপ্ত বিষয়া তুষাৰজ্যোতি বৰা তেখেতক ইয়াৰ পৰা বদলি কৰা হৈছে এএছআই গিয়াছুদ্দিনক ৰিজাৰ্ভ ক্লজ কৰা হৈছে আৰু ধিং থানাৰ বিষয়ে যিসমূহ অভিযোগ আছিলে যে ইয়াত দালালি চলে ইয়াত বিভিন্ন ধৰণৰ অপৰাধীৰ ৰাজত্ব চলে সেই বিষয়সমূহ বৰ্তমান নগাঁও আৰক্ষী অধীক্ষকে গুৰুত্ব সহকাৰে লৈছে আৰু ধিঙৰ ৰাইজে যি অভিযোগ কৰিছে যে অপৰাধীৰ সৈতে আৰক্ষীৰ সম্বন্ধ আছে যাৰ বাবে স্পেচ ৰেডৰে সন্ত্ৰাস কৰিব পাৰিছে যাৰ বাবে ধিঙৰ মহিলাৰ সুৰক্ষা নাইকিয়া হৈছে সেই বিষয়সমূহ কিন্তু বৰ্তমান নগাঁও আৰক্ষীয়ে গুৰুত্ব দিবলৈ বাধ্য হৈছে নগাঁও আৰক্ষীয়ে গুৰুত্ব দিবলৈ এতিয়া বাধ্য হৈছে নীলোৎপল যেতিয়া ঘটনাবোৰ ঘটি গৈছে আমি যেতিয়া স্পটলৈ গৈছিলো আজি বা কালিও যেতিয়া আমাৰ সাংবাদিক মুজামিলে বাতৰি তাৰ পৰা যিহেতু বাতৰি লৈছিলে বা আপুনি আজি ৰাতিপুৱাৰ পৰা আছে গতিকে এতিয়া কথা হৈছে যেতিয়ালৈকে এটা বাতৰি সম্প্ৰচাৰ নহয় তেতিয়ালৈকে গা কিয় নলৰে কিয় আৰক্ষীয়ে সেই কথাবোৰ গুৰুত্ব সহকাৰে নলয় এগৰাকী মহিলা যাৰ ওপৰত নিৰ্যাতন চলোৱা হল লুটপাট কৰা হৈছে তেওঁলোকে কৈছে যে সামগ্ৰী আমি কিনি ল'ব পাৰিম মহিলাগৰাকী এতিয়াও সংকটমুক্ত নহয় তেওঁ এতিয়া সংকটজনক অৱস্থাত আছে আৰক্ষীয়ে গোটেই ঘটনাটো গাপ দিবলৈ চেষ্টা কৰিছিল আৰক্ষীয়ে গোটেই ঘটনাটো গাপ দিবলৈ চেষ্টা কৰিছিলে আৰক্ষীয়ে কোনো পধ্যে মানি ল'ব নোখোজে সেয়া ধৰ্ষণ হৈছে বুলি ইয়াৰ পূৰ্বে আজি আমি যেতিয়া বাতৰি সম্প্ৰচাৰ কৰিবলৈ গৈছিলো এগৰাকী ভুক্তভোগী মহিলাক পাইছিলো সেই আমাৰ অনুষ্ঠানতো এটা কথা ধৰ্ষণ হৈছে বুলি মানি ল'ব নালাগে কিন্তু এগৰাকী মহিলাক নিৰ্যাতন চলাইছে তেওঁৰ শৰীৰত যথেষ্ট দাগ পোৱা গৈছে তেওঁৰ যিখিনি সবিশেষ তেওঁলোকৰ পৰিয়ালবৰ্গই কৈছে গা শিহৰিত হৈ উঠিব ঠিক আছে মানি লৈছো হোৱা নাই কিন্তু বাকীখিনি সেই বুলি কি ষ্টেপ নল'ব নেকি আৰক্ষীয়ে মহিলাগৰাকী 62 বছৰীয়া মহিলা আৰু ধিঙত এই যি ঘটনা সংঘটিত হৈছে এনে এই ঘটনা কিন্তু একেবাৰে নহয় ইয়াত প্ৰায় 20টামান ঘটনা সংঘটিত হৈছে আমি যদি চাওঁ ধিঙৰ আউনিয়াতি সত্ৰত হৈছে বিশেষকৈ সেই যে হিমা দাসৰ যিখন গাঁও আছে যি কান্ধুলিমাৰীত সংঘটিত হৈছে ধিং থানাৰ একেবাৰে ওচৰতে থকা যিসমূহ অঞ্চল আছে সেই অঞ্চলসমূহ নিশা হলে স্প্ৰেছৰে সন্ত্ৰাস চলে এগৰাকী মহিলাই কৈছে যেতিয়া কালি বাতৰি সম্প্ৰচাৰ হৈছে ঘটনাটো পোহৰলৈ আহিছে যোৱা নিশাৰ পৰা পেট্ৰলিং আৰম্ভ হৈছে আৰক্ষী আগতে কি পেট্ৰলিং দিব নোৱাৰিলেহেঁতেন নেকি আগতে যদি পেট্ৰলিং দিয়া হলে তেনেহলে কিন্তু স্পেচুৰ বা এনেধৰণৰ অপৰাধীয়ে সন্ত্ৰাস চলাব নোৱাৰিলেহেঁতেন গতিকে এই বিষয়সমূহ আৰক্ষীয়ে গুৰুত্ব নিদিয়ে যেতিয়ালৈকে সংবাদ মাধ্যমে সকলো বিষয় উপস্থাপন নকৰে এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল উত্তীৰ্ণ হৈ ভাৰতবৰ্ষৰ যিকেইখন চৰকাৰী চিকিৎসা মহাবিদ্যালয় আছে সেই চৰকাৰী চিকিৎসা মহাবিদ্যালয় কেইখনত আসন পাবলৈ সক্ষম নহল আৰু যিসমূহ ভাৰতবৰ্ষত ব্যক্তিগত খণ্ডৰ চিকিৎসা মহাবিদ্যালয় আছে সেই চিকিৎসা মহাবিদ্যালয়ত 5 বছৰৰ MBBSৰ পাঠ্যক্ৰমটো সমাপ্ত কৰিবলৈ প্ৰয়োজন হয় প্ৰায় 1.5 কোটি টকা আজিৰ তাৰিখত বেংগালুৰু বা তামিলনাডুৰ যিকেইখন ব্যক্তিগত খণ্ডৰ চিকিৎসা মহাবিদ্যালয় আছে সেই মহাবিদ্যালয়সমূহত অধ্যয়ন কৰিবলৈ প্ৰয়োজন হয় ব্যক্তিগত খণ্ডৰ কেইখনত 1.5 কোটি টকা ইয়াৰ বিপৰীতে বাংলাদেশৰ যিকেইখন মূলতঃ ব্যক্তিগত খণ্ডৰ চিকিৎসা মহাবিদ্যালয় বা বিশ্ববিদ্যালয় আছে সেইসমূহত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম গ্ৰহণ কৰিবলৈ চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰিবলৈ 45 লাখ টকাৰ প্ৰয়োজন হয় আৰু যেহেতু ট্ৰপিকেল কাণ্ট্ৰি বাংলাদেশো ট্ৰপিকেল কাণ্ট্ৰি ভাৰতবৰ্ষো গতিকে দুইখন দেশৰ যি চিকিৎসা বিজ্ঞানৰ সিলেবাস সেই সিলেবাসত বৰ বেছি তফাত নাই ভাৰতৰ চিকিৎসা মহাবিদ্যালয়সমূহত যি সিলেবাসৰ যোগেদি যি কাৰিকুলামৰ যোগেদি শিক্ষা প্ৰদান কৰা হয় অনুৰূপ ধৰণে বাংলাদেশৰ মহাবিদ্যালয়সমূহতো চিকিৎসা মহাবিদ্যালয়সমূহতো সেই একে পাঠ্যক্ৰমেৰে সেই চিকিৎসা বিজ্ঞানৰ শিক্ষা প্ৰদান কৰা হয় ভাষাৰো বিশেষকৈ পশ্চিমবংগৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ব্যৱহাৰিক ভাষা যি বাংলাদেশত যেহেতু বেংগলী বাংলা ভাষা সেই ভাষাটোৰ সৈতে অসম আৰু পশ্চিমবংগৰ লোকসকল এটা পৰ্যায়লৈকে পৰিচিত গতিকে ভাষাৰো বৰ বেছি সমস্যাৰ সৃষ্টি নহয় আৰু মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন চিকিৎসা মহাবিদ্যালয়সমূহত বাংলাদেশৰ মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন ইংৰাজী গতিকে ভাৰতবৰ্ষৰ বা অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বুজাত পাঠ্যক্ৰমসমূহ সিলেবাছসমূহ বুজাটো বৰ বেছি অসুবিধাৰ সৃষ্টি নহয় আৰু তাৰ সমান্তৰালকৈ প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ৰ সৈতে সংযুক্ত হৈ আছে এখন চিকিৎসালয় 200খন বিছনাযুক্ত অতি কমেও 200খন বিছনাযুক্ত একোখন চিকিৎসালয় অন্তৰ্ভুক্ত হৈ আছে 5 বছৰীয়া পাঠ্যক্ৰম সমাপ্ত কৰাৰ পিছত
তেওঁলোকে ইণ্টাৰ্ণশ্বিপ কৰাৰো সমস্যাৰ সৃষ্টি নহয় বাংলাদেশত আৰু বাংলাদেশত তেওঁলোকে পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত ভাৰতবৰ্ষলৈ অহাৰ পিছত তেওঁলোকে ভাৰতবৰ্ষত চিকিৎসা বিজ্ঞানৰ প্ৰেক্টিছ কৰিবলৈ যিটো পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে সেই পৰীক্ষাটোত বাংলাদেশত অধ্যয়নৰত অসমৰ ছাত্ৰ ছাত্ৰীসকলে জনোৱা মতে এতিয়ালৈকে 100% বাংলাদেশত চিকিৎসা বিজ্ঞানৰ উচ্চ শিক্ষা গ্ৰহণ কৰা লোকসকলে ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইট এণ্ড ষ্টীল অসমৰ পৰ্যটকক চেৰাপুঞ্জীত প্ৰৱেশত বাধা দিছে মেঘালয় পৰ্যটন টেক্সি চালক সন্থাই দীৰ্ঘ সময় ধৰি আবদ্ধ হৈ কৰি ৰাখিলে অসমৰ পৰা যোৱা বাহন মেঘালয় পঞ্জীকৃত বাহনৰ বিপৰীতে অসমৰ বা আন ৰাজ্যৰ বাহন পৰ্যটনস্থলীসমূহত প্ৰৱেশত বাধা আৰোপ কৰা হৈছে আৰু ইয়াকে লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মেঘালয়লৈ যোৱা অসমকে ধৰি আন ৰাজ্যৰ পৰ্যটকসকলৰ মাজত মেঘালয় পঞ্জীয়নকৃত বাহনতহে পৰ্যটক যোৱাৰ দাবী মেঘালয় পৰ্যটন টেক্সি সন্থাৰ অৱশ্যে বহু সময়ৰ আলোচনাৰ অন্তত ব্যক্তিগত বাহনসমূহক চেৰাপুঞ্জীলৈ যোৱাৰ অনুমতি প্ৰদান কৰিছে কিন্তু বাণিজ্যিক বাহনক যাবলৈ অনুমতি দিয়া হোৱা নাই আৰু বিৰিঞ্চি আছে এই মুহূৰ্তত নিউজ ডেস্কৰ পৰা অধিক জনাবলৈ বিৰিঞ্চি এনেধৰণৰ এতিয়া যিহেতু মতানৈক্য চলি আছে অসমৰ পৰ্যটক কেন্দ্ৰ কৰি চেৰাপুঞ্জীত আজিৰ দিনটোৰ কেনেধৰণৰ পৰিৱেশ যিহেতু গৰমৰ বন্ধ এতিয়া বহু পৰ্যটকে নিজৰ পৰিয়াল নিজৰ কণ কণ শিশুক লৈ চেৰাপুঞ্জীলৈ ফুৰিবলৈ গৈছে গতিকে কেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বৰ্তমান তাত নিশ্চয় ৰশ্মিতা যে আচলতে আজি যেতিয়া পুৱাৰ ভাগত চেৰাপুঞ্জী আৰু ডাউকিলৈ যোৱা যি পথ আছে সেই পথত আচলতে খাচী ছাত্ৰ সন্থা আৰু যি টেক্সি চালক সন্থা তেওঁলোকে যৌথভাৱে আচলতে প্ৰতিবাদ কৰিছে আৰু প্ৰতিবাদ কৰি অসম তথা বিভিন্ন ঠাইৰ পৰা যি উত্তৰ পূৰ্বাঞ্চলৰ পৰা যিসমূহ আচলতে বাহন গৈছে সেই সকলো বাহন সেই স্থানত আবদ্ধ কৰি ৰাখি তেওঁলোকৰ এটাই দাবী যে যিসকল তাত টুৰিষ্ট আছে বা যিসকল পৰ্যটকে চেৰাপুঞ্জী অথবা ডাউকি পৰিভ্ৰমণ কৰিম বুলি ভাবিছে তেওঁলোকৰ যিসমূহ মেঘালয় পঞ্জীয়ন যিসমূহ বাহন আছে তাত ভাড়ালৈ ল'ব লাগিব তাৰ পাছত তেওঁলোকে যাবলৈ দিব গতিকে তাত যেতিয়া তেওঁলোকৰ মূল পথ আবদ্ধ কৰি তেওঁলোকক গাড়ীসমূহ ৰাখি দিয়া হৈছিল দীৰ্ঘ সময় ধৰি প্ৰায় 1 পৰা 2 ঘণ্টা ধৰি আচলতে পৰ্যটকসকল নিজৰ বাহনৰ ভিতৰত তেওঁলোক তেনেদৰে আবদ্ধ হৈ থাকিব লগা হ'ল আৰু পৰৱৰ্তী সময়ত যেতিয়া সমগ্ৰ বিষয়টো প্ৰশাসনৰ দৃষ্টিগোচৰ হ'ল আৰু তাৰপাছত আহি তেওঁলোকে আলোচনাত বহিল আৰু প্ৰথম পৰ্যায়ত আচলতে যিসকল ব্যক্তিগত বাহন লৈ চেৰাপুঞ্জী অথবা ডাউকিলৈকে গৈছে তেওঁলোকক যাবলৈ দিলে পৰৱৰ্তী সময়ত আৰু দীঘলীয়া কিছু বাৰ্তালাপ কৰাৰ অন্তত আৰক্ষীয়ে সমগ্ৰ বিষয়টো আচলতে প্ৰশাসনে এটা কথা ক'লে যে ছাত্ৰ সন্থা আৰু খাচী যি টেক্সি চালক সন্থা আছে যে তেওঁলোকে পৰ্যায়ক্ৰমে কিন্তু আলোচনা ক্ৰমে তেওঁলোকে যিটো দাবী কৰি আছে সেই দাবী মানি লোৱা হ'ব বুলি কৈ মেঘালয়ৰ যি আৰক্ষী আছে আৰক্ষী এস্কৰ্ট দি আচলতে অসমৰ পৰা যোৱা উত্তৰ পূৰ্বাঞ্চলৰ পৰা যোৱা বাহনসমূহ সেই নিৰ্দিষ্ট স্থানলৈ পৰ্যটকসকলক লৈ যোৱা হৈছে আৰু বৰ্তমান সময়ত সেই স্থানত যি স্থানৰ পৰা ডাউকিলৈ যোৱা যায় যি স্থানৰ পৰা চেৰাপুঞ্জীলৈ যোৱা যায় সেই স্থানত মেঘালয় পুলিচে আচলতে এস্কৰ্ট দিছে আৰু সেই এস্কৰ্টৰ জৰিয়তে এইসকল যাত্ৰী পৰ্যটকক আচলতে তালৈ অহা যোৱাৰ ক্ষেত্ৰত যাতে এইসকল লোকে কোনো ধৰণৰ বাটত আৰু বাধা দিব নোৱাৰে বা তেওঁলোকৰ যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ এটা পৰিস্থিতি যাতে উদ্ভৱ নহয় তাৰ বাবে আচলতে চিন্তা কৰি মেঘালয় আৰু সেই এস্কৰ্টৰ ব্যৱস্থা কৰিছে যাতে সেই এস্কৰ্টৰ মাজত এইসকল পৰ্যটকে সুকলমে তেওঁলোকে যি স্থানলৈ গন্তব্যস্থানলৈ আহিছে তাত যাব পাৰে বা আহিব পাৰে বিৰেঞ্চি সমাধান এটা লাগিব যিহেতু বিগত বহুদিন ধৰি এনেধৰণৰ তেওঁলোকে সেই টেক্সি চালক সন্থাই তেওঁলোকৰ প্ৰতিবাদসমূহ জনাই আহিছে যদিও কোৱা হৈছে যে মেঘালয় চৰকাৰে এই ক্ষেত্ৰত বিবেচনা কৰি আহিছে কিন্তু এতিয়ালৈকে সঠিক সিদ্ধান্ত গ্ৰহণ কৰা নাই তাৰ পিছতো কিন্তু এনেধৰণৰ পৰ্যটকসকলক হাৰাশাস্তি কৰা হ'ল ছাত্ৰ যি এনেধৰণৰ টেক্সি চালক সন্থাই যেনেধৰণৰ আকুৰগুজ এটা স্থিতি লৈ আছে য'ত হাৰাশাস্তি কিন্তু ভোগ কৰি আছে অসমৰ যাত্ৰীসকলে গতিকে এই ক্ষেত্ৰত এটা সমাধান সূত্ৰ বিচাৰিব লাগিব অনাগত দিনত যাতে এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি নহয় নিশ্চয় ৰশ্মি আচলতে এই ক্ষেত্ৰত এইটো আচলতে এটা সন্থাই আচলতে যি ধৰণৰ দাবী কৰিছে টেক্সি চালক সন্থা তেওঁলোকক খাচী ছাত্ৰ সন্থাই তেওঁলোকক সহযোগিতা কৰিছে আচলতে এইটো তেনেধৰণৰ কোনোবা এটা সন্থা বা সংগঠনে কৰা যি দাবী কৰিছে তেওঁলোকে সেই ৰাজপথত তেওঁলোকে গাড়ী আবদ্ধ কৰি তেনেকুৱা ধৰণৰ এটা সমাধান তেওঁলোকে নাপায় এইটো চৰকাৰ দুইখন ৰাজ্যৰ চৰকাৰৰ মাজত আলোচনা হ'ব সেই আলোচনাৰ ভিত্তিত এটা নিৰ্দিষ্ট সিদ্ধান্ত হ'ব সেই সিদ্ধান্তৰ পাছত সেইসমূহ তেওঁলোকে কৰিব পাৰিব কিন্তু তেনেধৰণে গাড়ী আবদ্ধ কৰি ৰাখি
পৰ্যটকক হাৰাশাস্তি কৰি দীৰ্ঘ সময় ধৰি তেওঁলোকে পৰ্যটকক হাৰাশাস্তি কৰিছে তাৰ পাছত তেওঁলোকে দাবী তুলিছে যে তেওঁলোকৰ গাড়ীতহে এইসকল পৰ্যটক যাব পাৰিব যিহেতু যিকোনো পৰ্যটকে আচলতে তেওঁলোকৰ নিৰ্দিষ্ট পৰিমাণৰ গাড়ী বা গুৱাহাটীৰ পৰা যিসমূহ গাড়ী গৈছে তেওঁলোকৰ লগত নিৰ্দিষ্ট এটা দৰদাম কৰি যদি যোৱা গৈছে যদি মাছ বাটত এনেধৰণৰ এটা পৰিস্থিতিৰ সন্মুখীন হয় সকলো পৰ্যটকৰ বাবে এইটো এটা অসুবিধাৰ সৃষ্টি হ'ব গতিকে এই ক্ষেত্ৰত দুইখন ৰাজ্যৰ যি মুৰব্বী আচলতে সমগ্ৰ বিষয়টো আলোচনা কৰি কেনেধৰণে এই সমস্যাটো আচলতে সমাধান কৰিব পাৰি তাত গুৰুত্ব দিয়া যথেষ্ট প্ৰয়োজন আৰু এনেধৰণৰ এটা যদি দাবী উত্থাপন হয় এখন ৰাজ্যত যদি অন্য এখন ৰাজ্যৰ গাড়ী যদি প্ৰৱেশ কৰিব নোৱাৰে তেতিয়াহ'লে সেইসমূহ যি কাষৰীয়া যিসমূহ ৰাজ্য আছে তেওঁলোকৰ বাবে আচলতে অসুবিধাৰ সৃষ্টি হ'ব গতিকে এই ক্ষেত্ৰত সেই ৰাজ্যসমূহৰ যি মাজত চলি থকা যি সংঘাত সেই সংঘাত আচলতে দীৰ্ঘদিনীয়া হৈ পৰিব গতিকে এই ক্ষেত্ৰত দুইখন ৰাজ্যৰ মুৰব্বী আচলতে আলোচনা কৰি এটা সঠিক সিদ্ধান্ত ল'লে নিশ্চয় সকলো উপকৃত হ'ব ধন্যবাদ বিদিনসি মৃত্যুৰে যুঁজি থকা লোকৰ নামতো প্ৰবঞ্চনাৰ জাল মিলিছে ছ'চিয়েল মিডিয়াত ইউটিউবাৰ ডিম্পু বৰুৱাৰ ভুৱা একাউণ্টেৰে প্ৰবঞ্চনাৰ জাল ৰূপিতৰ কৰ্কট ৰোগত আক্ৰান্ত এগৰাকী মহিলাৰ চিকিৎসাৰ বাবে সহায়ৰ নামত লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপন হৈছে বিভিন্ন লোকৰ পৰা মানৱতাৰ নামত লাখে লাখে টকা সংগ্ৰহ কৰা এটা প্ৰবঞ্চক চক্ৰৰ এই প্ৰবঞ্চনা এতিয়া পোহৰলৈ আহিছে মানসী বৰুৱা নামৰ ৩৪ বছৰীয়া এগৰাকী মহিলাৰ চিকিৎসাৰ নামত লুণ্ঠন চলোৱাৰ কাহিনী আহিছে পোহৰলৈ মহিলাগৰাকীৰ আৰু দুটাকৈ কণমানিৰ ফটো ব্যৱহাৰ কৰি সংগ্ৰহ কৰিছে ধন ফেচবুকক আৱেগিক পোষ্ট লিখি লুণ্ঠনৰ জাল মেলিছে প্ৰবঞ্চক চক্ৰই কল্পজ্যোতি শইকীয়া আৰু ডিম্পু বৰুৱা নামৰ দুটা একাউণ্টৰ পৰা জাল মেলিছে প্ৰবঞ্চনাৰ কেৱল কৰ্কট আক্ৰান্ত ৰোগীয়ে নহয় বা মহিলাই নহয় বিভিন্ন ৰোগীৰ নামতো ধন সংগ্ৰহ কৰিছে চক্ৰটোৱে ৰোগীগৰাকীৰ গাঁৱৰ আত্মীয় বুলি কেতিয়াবা সম্পৰ্কীয় বুলি পৰিচয় দি ধন লুটিছে প্ৰবঞ্চক চক্ৰটোৱে ঘটনা সন্দৰ্ভত ক্ৰাইম ব্ৰাঞ্চত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীৰ পৰিয়ালে মোৰ ভণ্টি হ'ল কেঞ্চাৰ এটা পেচেণ্ট হৈ দিয়া তাই আমি তাইৰ অকণমান আমি তাইক এটা উন্নত চিকিৎসাৰ বহুত প্ৰয়োজন সেইকাৰণে আমি যিখিনি পাৰোঁ আমাৰ ফালৰ পৰাতো কৰিছোঁৱে আকৌ আমি অকণমান সাহাৰ্য আমি বিচাৰিছোঁ ফেচবুক হওক মিডিয়া হওক এনেকৈ বিচাৰিছোঁ তাৰপাছত তেনেকৈ কি আমি যেতিয়া মানে বিচাৰিছোঁ ন সেই এটা নাজানো কোন হয় এটা কল্পজ্যোতি শইকীয়া বুলি ল'ৰা এটাই সি মানে কি কৰিছে পৰহি দিনাখন আমাৰ গোটেই ফটো লৈ গোটেইখিনি লৈ তাৰ গুগল নাম্বাৰ দি তাৰ স্কেনাৰ দি মানে তাৰ সি সাহাৰ্য লৈ আছে গোটেই পইচাখিনি মানে সি লৈ আছে অপৰাধ চাই লোৱা হওক হেডলাইনছ